ভগৱানে আশীৰ্বাদ দিয়ে আমাক আৰু ডক্টৰে কৈছে যে যিমান পাৰে ইমান চিকিৎসা কৰক, কৰিলে মানে তাৰ মাতটো ঘূৰি আহিব বুলি কৈছে আৰু পইচা খৰচ হ'ব বুলি কৈছে। পইচা সেইটো কাৰণে আপোনালোকৰ আগত আমি আজি ওলাইছো। নমস্কাৰ কৈলাবাক কি জয়। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জ্যোতি গাঁৱত। সৃষ্টি পাঠক, বয়স 1 বছৰ 2 মাহ। আজি বহুদিন ধৰি অসুস্থ হৈ আছে। বলকচোন মই ভিতৰত নি আছোঁ আপোনালোকক। জন্মতে 1 বছৰ 2 মাহ হৈছে। তাৰপিছত আমি গম পোৱা নাছিলোঁ তাৰ এনেহেন বেমাৰ বুলি। আৰু এই কেইদিনমান আগত আমাৰ ওচৰ চুবুৰীৰে মানুহ ক'লে এনেহেন সি নুশুনে, কিবা হৈছে, অকণমান তাক চিকিৎসা কৰি চাওক বুলি। পিছত আমি চিকিৎসা কৰি মানে মেডিকেলত গ'লোঁ। যাই পিনি পৰীক্ষা কৰি চাওঁতে ডক্টৰে ক'লাক সি শুনি নাপায়, দুটা কাণেদি তাক GMC চিকিৎসা কৰিব লাগে বুলি কৈছে। তাৰপিছত আমি গুৱাহাটীত যাই পিনি বেলেগ এনে প্ৰাইভেট কৰি পৰীক্ষা কৰিলোঁ। কৰাৰ পিছত তাতো কৈছে যে শুনি নাপাব, তাক কিবা অপাৰেশ্যন কৰিব লাগিব, কিবা মেচিন দিব ডক্টৰে, সেইখিনি কৰিব লাগিব বুলি কৈছে। এতিয়া তাৰ পৰা আহিলোঁ। আমাৰতো আৰু পইচা পাতি নাই, চিকিৎসা কৰিম বুলি এতিয়া কৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ। সেইটো কাৰণে ৰাইজৰ পৰা অকণমান সহায় বিচাৰি আমি আজি ওলাইছোঁ। চবেই অকণমান আশীৰ্বাদ কৰক যে ছোৱালীটোক ভাল হওক। আজি এসপ্তাহ ধৰি ছোৱালীজনীটো অসুস্থ হৈ আছে। ৰাতি হ'লেও জ্বৰ উঠে আৰু অকণমান সময় ভাল পায় আৰু জ্বৰ উঠে। এনেকৈ হৈ আছে। খোৱা বোৱা একেবাৰে বন্ধ হৈ আছে। এসপ্তাহ ধৰি একোৱে খোৱা নাই। বৰপেটা ডক্টৰেও তাৰমানে কৈছে যে বৰপেটা মেডিকেল কলেজত ডক্টৰ দেখালে তেওঁলোকে কৈছে যে গুৱাহাটী GMC ৰেফাৰ কৰিছে যে কাণেৰে কমপ্লিটলি শুনা নাপায়। দুখন কাণেৰে তাৰমানে কি মানে ষ্টপ ব্লক হৈ আছে। একো কথা আমি যি কওঁ আমি তেওঁলোকে মানে কেটচাপ কৰিব পৰা নাই। তাৰপিছত গুৱাহাটীৰ এনেই প্ৰাইভেটত দেখাই চালোঁ, নাইটিংগেল আৰু প্ৰতীক্ষা হস্পিটেলত। প্ৰতীক্ষাত দেখালোঁ, প্ৰতীক্ষা হস্পিটেলত ডক্টৰে কৈছে কমপ্লিটলি শুনা নাপায় বাচ্চাটো, অতি সোনকালে মানে ট্ৰিটমেণ্ট চলাব লাগিব। আৰু ট্ৰিটমেণ্টটো তাৰমানে কি যথাসম্ভৱ ব্যয়বহুল বুলি কৈছে আমাক। আৰু সেইকাৰণে আমাৰ হাতত এতিয়া পইচা পাতি নাই। আৰু তেওঁলোকে যিখিনি কথা কৈছে, কম সময়ৰ ভিতৰতে যদি আমি ট্ৰিটমেণ্টটো নকৰোঁ পিছলৈ অসুবিধা হ'ব বুলি চান্সটো আমাক কৈছে। তাৰ সেইকাৰণে আপোনালোকক মাতিলোঁ আজি কৈলাবাক বৰপেটাত। আপোনাক ভিডিঅ'বোৰ চাই থাকোঁ, ভাল লাগে। আৰু সেইকাৰণে আপুনি ৰাইজক সহায় কৰাৰ কাৰণে আপোনাকো তাৰমানে আমাৰ ঘৰত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ ফালৰ পৰা যে ৰাইজে আমাক অলপ মানে আৰ্থিকভাৱে অনুদান দিয়ে, বাচ্চাটোক যে অন্তত সহায় কৰে, আশীৰ্বাদ কৰে, যাতে পুনৰাই মানে মাত কথা ভালকে দি সুস্থ শৰীৰে মানে আমি আকৌ আমাৰ মাজত ঘূৰি আহে। আমি মানে ডক্টৰত GMC ৰেফাৰ কৰিছিলে। যোৱা 5 দিন ধৰি বাচ্চাটোৱে একো খোৱা নাই। যোৱাকালি 5 বাৰ শৌচ কৰিছে, 4 বাৰ বমি কৰিছে। জ্বৰ উঠে আৰু কমে, জ্বৰ উঠে আৰু কমে। নহওক চাওক, আজি 1 বছৰ 2 মাহ মাকৰ কোলাত বাচ্চা কান্দি আছে। আজি ইমান দিন ধৰি অসুস্থ হৈ আছে। আৰু কাৰণো মাকৰ সহ্য হ'ব চাওকচোন। 1 বছৰ 2 মাহ এখনৰ পৰা যদি ধৰক কাণেৰে নুশুনে, এই ছোৱালীজনীৰ ভৱিষ্যত আছে। বহুত দুখ পাই আছোঁ আমি এতিয়া। মই কিবা এটা ক'লেও নুশুনে। আৰু 1 বছৰতো মা বুলি দেউতা বুলি মাতেই। আজিতো আমাৰ ছোৱালীটো এইটোও মাতা নাই আজিলৈকে। যাতে যেন এইখিনি আৰু ভগৱানে যদি ভালে ভালে কাণটো যদি শুনি পোৱা কৰি দিয়ে, যাতে যেন মা দেউতা বুলি মাতিব পাৰে পিছলৈকে, সেইটোৱে আমি আশা কৰোঁ। সকলোৰে মাক দেউতাকৰ ইচ্ছা থাকে মা বুলি মাতক, দেউতা বুলি মাতক। আজি ইন্দ্ৰজিতে আপোনালোকৰ ওচৰত হাতযোৰ কৰি ভিক্ষা খুজিছে। এই বাচ্চাটোক অলপ দিব, বেছি নালাগে। আপোনালোক চব আমি বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজ অলপ আগবাঢ়ি আহক এই ছোৱালীটোৰ কাৰণে। চাওক, মাকে দুখ কৰিছে। আজি 1 বছৰ হ'ল, বাচ্চাটো কিন্তু মা বুলি মাতা নাই। জন্ম দিয়াৰ পিছত সকলোৰে ইচ্ছা থাকে যে মোৰ মা বুলি মাতিব, দেউতাকক দেউতা বুলি মাতিব। আজি দুয়ো কান্দি আছে এই বাচ্চাটোৰ কাৰণে। মই জানো আপোনালোকে দিব, কাৰণ আপোনালোকৰো বাচ্চা আছে নহয়। 10 টকাহে দিব, প্ৰত্যেকে দিয়কচোন 10 টকা কৰি। 10 টকা দিয়ক, 20 টকা দিয়ক। গুৱাহাটীত ডক্টৰে কৈছে যে মিনিমাম 50,000 টকা হাতত লাগিব, তাৰ পিছৰখিনি কিবা এটা কৰিব পৰা যাব।
50% হয়তো পিছত অপাৰেশ্যন ক্ষেত্ৰত অলপ চৰকাৰৰ পৰা সুবিধা আছে বুলি কৈছে। এতিয়া তাৰমানে আৰম্ভণিখিনিত আমি যিখিনি কৰিব লাগে সেইখিনি আমাৰ হাতত তাৰমানে অলপো সম্বল নাই। এই 50,000 টাকা 50 নি বাজাৰত অলি আহোঁতে ভাবো আজি মই একো বাজাৰত চাহ নাখাওঁ বা ঘৰত 100 টাকাৰ বস্তু কম নিম, এই বাচ্চাটোৰ কাৰণে দিয়ক। মায়াকৈ চাওক আজি কিমান কষ্টত আছে, একমাত্ৰ সেই মায়াকেই জানিব। বাচ্চাটো লৈ আছে, বাচ্চাটো একো নুশুনে, মায়াকে মাতে বাবা ইফালে ইফালে, বাচ্চাটো নুশুনে। মাতিলে মানে সি যি চকু দি চালে মানে আমি বুলি সি চকু দি যদি দেখা পায় তেতান হে দৌৰ পাৰি আহে আৰু পিছৰ পৰা যদি মাতো সি পিছৰ পাৰে ঘূৰি নাচায়। মা বুলি মাতক, দেউতা বুলি মাতক, ওচৰ চুবুৰীৰ মানুহ আইতা জেঠি কিমান আছে সেইখিনি মানুহ মাতক। এনেহেনকে চবে বেলেগৰ ল'ৰা ছোৱালী যেনেহেন মা দেউতা বুলি মাতে বা বেলেগৰ লগত কথা চথা পাতে, স্কুলত যায় কিবা কৰে, এনে আমাৰ ছোৱালীটো হওক বুলি মই চবৰ পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোকৰ লগত হাত জোৰ কৰি কৈছো, আপোনালোকে যাতে যেন আমাক সহায় কৰক। এইকেইদিনৰ ভিতৰতেই ছোৱালীজনীৰ কথাটোৰ কাৰণে আমি সোনকালে চিকিৎসা কৰিবলৈ ডক্টৰে কৈছে, যাতে যেন ছোৱালীজনী আৰু একবাৰ কথা ক'ব পাৰে, চবকে মা দেউতা বুলি, আইতা বুলি, ককা বুলি, কিবা এনেকে চবকে দাদা বা বুলি মাতিব পাৰা কৰি, যাতে যেন ভগৱানে আশীৰ্বাদ দিয়ে আমাক। আৰু ডক্টৰে কৈছে যে যিমান পাৰে ইমান চিকিৎসা কৰক, কৰিলে মানে তাৰ মাতটো ঘূৰি আহিব বুলি কৈছে। আৰু পইচা খৰচ হ'ব বুলি কৈছে, পইচা সেইটো কাৰণে আপোনালোকৰ আগত আমি আজি ওলাইছো। আপোনালোকে সোনকালে অকমান সহায় কৰক, সহায় কৰি পিনি আমাক আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিয়ক আৰু ছোৱালীজনীটো যাতে ভাল হয় এইটোৱে কামনা কৰো আপোনালোকৰ। চাওক, মুখেদি কথা ক'ব নোৱাৰে, কাণেদি নুশুনে। ডক্টৰে কৈছে 2-1 মাহৰ ভিতৰতে যদি ভালকৈ চিকিৎসা কৰে হয়তো এই বাচ্চাটো সুস্থ হ'ব। গতিকে বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাই যেনেকৈ পাৰে দিয়ক। আৰু এই বাচ্চাটো যাতে সুস্থ হৈ আমাৰ মাজত আহে। 1 টকা হাতত বৰ্তমান নাই, আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই বাচ্চাটো একদিন মাক বা দেউতাকক মা দেউতা বুলি মাতিব পাৰে। কাৰণ আপোনালোকে এথেনৰ পইচা দিব নোৱাৰে, যদি কোনোবাই চাইছে শ্বেয়াৰ কৰি দিয়ক, যাতে আৰু একজনে দেখা পায়। 1 টকা হওক, 10 টকা হওক, 5 টকা হওক, এনেকৈ যদি কোনোবাই দিয়ে হয়তো বেছি নহয়, প্ৰথমতে 50,000 টকা দৰকাৰ হৈছে। 50,000 টকাটো হ'লেই তেওঁলোকে গুৱাহাটীত যাব। আপোনালোকে গম পায় কুমলী আৰু নুমলী 5,000 টকা দিছিল, তাৰে 2700 টকা মই অলৰেডি দি দিছোঁ। বাকী এওঁলোককো 1500 টকা দি দিছোঁ। নুমলী আৰু কুমলীক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকে আগবাঢ়ি আহক, আপোনালোকে 10 টকা 20 টকা 50 টকা যাই যেনেকৈ পাৰে দিয়ক এই বাচ্চাটোক চাই। কাৰণ চাওক, সকলো মাক বাপেকৰ মন থাকে যে মোৰ ল'ৰাটোৱে মাতব, মোৰ ল'ৰাটোৱে স্কুল যাব, মোৰ ল'ৰাটোৱে মা বুলি মাতব, খেলব। চাওক, আজি এই বাচ্চাটো 1 বছৰ 2 মাহ, কাণেৰো নুশুনে, কথাও ক'ব নোৱাৰে। আপোনালোকক অনুৰোধ কৰিছোঁ, যাই যেনেকৈ পাৰে দিয়ক আৰু যাই যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো চাই মানুহখিনি আগবাঢ়ি আহে। যাই যেনেকৈ পাৰে দিয়ক আৰু বাচ্চাটো যাতে অতি সোনকালে গুৱাহাটীত নি উন্নত চিকিৎসা কৰিব পাৰে। তো আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।